হয় মৰিনীত এটা দেখিবলৈ পোৱা গৈছে হাৰি হাৰিকৈ অপতীৰ্ণ যি পাৰ্থেনিয়ামৰ গছ বংশবৃদ্ধি হৈছে পাৰ্থেনিয়ামৰ গছ মই এয়া আৱাসিক এলেকাত আছোঁ মোৰ সতীৰ্থই দেখুৱাইছে পথৰ দাঁতিত এয়া হাৰি হাৰিকৈ পাৰ্থেনিয়ামৰ গছ অতি বিষাক্ত বিভিন্ন বেমাৰৰ কাৰক এই পাৰ্থেনিয়াম গছসমূহ কিন্তু এনেদৰে বংশবৃদ্ধি হৈছে আৰু এয়া ৰাজপথৰ দাঁতিত এই আৱাসিক এলেকাত এনেদৰে বংশবৃদ্ধি হোৱাক লৈ যথেষ্ট চিন্তিত হৈ পৰিছে স্থানীয় যি ৰাইজ আছে মোৰ লগত স্থানীয় ৰাইজ আছে তেওঁলোকৰ পৰা কিছু কথা জানিম কিয়নো এই পাৰ্থেনিয়াম গছজোপাই বিভিন্ন ধৰণৰ বেমাৰৰ কাৰক হয় কি ক'ব বংশবৃদ্ধি সচৰাচৰ বাৰিষা কালত যথেষ্ট দেখিবলৈ পোৱা যায় আৰু বৰ্তমান বহুখিনি পাৰ্থেনিয়াম গছ এই পথৰ দাঁতিত আছে আৰু এইটো এটা সম্পূৰ্ণ আৱাসিক এলেকা কি ক'ব আপুনি এইটো হয় এই অপতৃণবিলাকে বহুত বিষাক্ত কাৰক হৈ পৰিছে বিশেষকৈ মানুহৰ হৃদযন্ত্ৰলৈকে ইয়াৰ মানে প্ৰভাৱটো পৰে বেমাৰ আজাৰ হয় চৰ্ম ৰোগটো হয় ইত্যাদি বহুত কেঞ্চাৰ ৰোগো ইয়াৰ সৃষ্টি কৰে গতিকে আমাৰ আৱাসিকসকল চিন্তিত হৈ পৰিছে আৰু গতিকে আমি প্ৰশাসনকো অৱশ্যে কোৱা হোৱা নাই কিন্তু প্ৰশাসনটো নিশ্চয় দেখিছে গতিকে এইখিনি নিৰ্মূল কৰা দায়িত্ব এইখিনি প্ৰশাসনৰ হ'ব আৱাসিকসকলে মাজে মাজে কাটি দিওঁ আমি অলপকৈ কাটি দিওঁ কিন্তু হ'লেও কি হ'ব দুদিনৰ পিছতে আকৌ বৰষুণ দিলে ইয়াক লহপহকৈ বাঢ়ি উঠে আচলতে এই যি পাৰ্থেনিয়াম আছে পাৰ্থেনিয়াম কাটিবলৈ হ'লে যিখিনি প্ৰিকশ্যনৰ প্ৰয়োজন হয় সেই প্ৰয়োজনখিনি হয়তো সকলো আৱাসিকৰ নাথাকিবও পাৰে কিন্তু সেই বস্তুটো প্ৰশাসনে চকু দিয়াটো জৰুৰী হৈ পৰিছে নিশ্চয়কৈ জৰুৰী আমাৰ আৱাসিকসকলে মাজে মাজে দাৰ লৈ পেলাই বা কটাই লৈ পেলাই নিজৰ ৰাস্তাটো সোমোৱা ৰাস্তাটো কাটি দিয়ে কিন্তু গোটেই সঁচটোতো মাৰিব নোৱাৰে গতিকে তাৰ কাৰণে যিখিনি ৰাসায়নিক দ্ৰব্য লাগিব এই ৰাসায়নিক দ্ৰব্যখিনি প্ৰশাসনে বা যাৰ দায়িত্বত আছে তেওঁলোকে এইখিনি চোৱা চিতা কৰাটো তেওঁলোকৰ প্ৰধান কৰ্তব্য ধন্যবাদ আচলতে এই ৰাজপথৰ দাঁতিতে নহয় মৰিনী নগৰতো ইতিমধ্যে পাৰ্থেনিয়ামৰ হাৰি হাৰি গছ দেখিবলৈ পোৱা গৈছে কিন্তু ইয়াৰ দায়িত্ব নগৰ সমিতিৰো যথেষ্ট আছে কিন্তু নগৰ সমিতিয়ে এইখিনি কৰণীয়খিনি কৰা নাই কি ক'ব আপুনি স্থানীয় ৰাইজ হিচাপে যিসমূহ পাৰ্থেনিয়াম য'তে ত'তে গজি আছে ইতিমধ্যে যিখন মৰিনী একমাত্ৰ খেলপথাৰ তাতো পাৰ্থেনিয়াম দেখা গৈছে হয় পাৰ্থেনিয়াম ইতিমধ্যে মৰিয়নি সৰ্বত্ৰ আপুনি যদি টাউনৰ মাজত চাবলৈ যায় টাউনৰ মাজতো দেখিব পাৰ্থেনিয়ামৰ বংশবৃদ্ধি হৈছে আপুনি এই ৰাস্তাৰ কাষত চাগে যোৰহাট মণি ৰাস্তাৰ কাষত পেৰেলেলি অথচ এই ফুটপাথেদি মানুহ অহা যোৱা কৰে তেওঁলোকৰ সেই যিবিলাক মানুহ অহা যোৱা কৰে বা ৰাতিপুৱা খোজকাঢ়ে সন্ধিয়া খোজকাঢ়ে এই মানুহৰ সংস্পৰ্শ অত সহজে আহি যায় তাৰ কাষতে এইবোৰ গোটেই আৱাসিক এলেকা আছে চাৰিওফালে আপুনি যেনিয়ে যাওক মানে গোটেইকেইটা ৰাস্তাৰ কাষে কাষে আপোনাৰ এইটো মানে খুব দ্ৰুতগতিত তাৰ বংশবৃদ্ধি হৈছে খুব সোনকালেই বৃদ্ধি পাইছে মৰিনী ষ্টেডিয়ামতো আছে SDC অফিচৰ আশে পাশেও যথেষ্ট ধৰণে বংশবৃদ্ধি পাইছে আচলতে এইবিলাক যদি অতি সোনকালে নিৰ্মূল কৰিব নোৱাৰে ই ভয়াৱহ এটা ৰূপ ল'ব আৰু আমি যিমান দূৰলৈকে জানিব পাৰিছোঁ যে এই পাৰ্থেনিয়ামৰ পৰা বিভিন্ন ধৰণৰ ৰোগ মানুহৰ কেৱল মানুহে নহয় জীৱ জন্তুৰো হয় গতিকে অতি সোনকালে যদি ইয়াক নিৰ্মূল কৰিব পৰা নাযায় ইয়াক একেবাৰে নিৰ্মূল কৰিব লাগিব কাৰণ কাটি ইয়াক শেষ কৰিব নোৱাৰে কাটি এটা পৰ্যায়লৈকে দিব পাৰিব কিন্তু একেবাৰে নিৰ্মূল কৰিব নোৱাৰিলে ই ভৱিষ্যতে আৰু অধিক মানুহৰ এটা সমস্যাৰ উদ্ভৱ কৰিব সৃষ্টি কৰিব গতিকে আমি প্ৰশাসনক নগৰৰ কাৰণে মৰিনী নগৰ সমিতিকো আমি অনুৰোধ জনাম তেখেতসকলে এই ক্ষেত্ৰত এটা ব্যৱস্থা গ্ৰহণ কৰক আৰু যিমান সোনকালে পাৰে পাৰ্থেনিয়ামৰ বংশবৃদ্ধি ৰোধ কৰাৰ লগত ইয়াক নিৰ্মূল কৰাৰ ব্যৱস্থা কৰক ধন্যবাদ আচলতে পাৰ্থেনিয়ামৰ যি বংশবৃদ্ধি দ্ৰুতগতিত বংশবৃদ্ধি হৈছে এই সময় থাকোঁতে যদি ৰোধ কৰিব পৰা নাযায় এক ভয়াৱহ ৰূপ ল'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ